নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 এপ্ৰিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন মহিলাৰ মাহিলী পৰ্যায় ৩,০০০ টকালৈ বৃদ্ধি কৰিছে। এতিয়া অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে ৩,০০০ টকা লাভ কৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ টকা চেক কৰক আপোনাৰ বেংক একাউণ্টত সোমালে। চৰকাৰী ঘৰৰ তৃতীয় কিস্তি টকা ৰিলিজ কৰা হ'ল। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে লাভ কৰিব 4টা নতুন সুবিধা। ৰেচন কাৰ্ড, চৰকাৰী ঘৰ, অৰুণোদয় আঁচনিৰ লগতে পাব চৰকাৰী টয়লেট। আত্মীয়গোটৰ প্ৰতিজন মহিলা বেংক একাউণ্টত ২৫,০০০ টকা সোমাব। যদি আপুনি ১০,০০০ টকা চেক পাইছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ২৩ কিস্তি টকা প্ৰদান কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আমাৰ সংকল্প মহিলাসকল সবলীকৰণ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে কেইবাটাও নতুন আঁচনি ঘোষণা কৰিছে। অৰুণোদয়ৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে ৩,০০০ টকালৈ বৃদ্ধি হয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত ৩,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। কিন্তু অৰুণোদয় আঁচনি একাউণ্টত ১২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা কেতিয়া প্ৰদান কৰা হ'ব অলপ পিছত জনাই আছো। ৪০ লাখ অন্তৰ্ভুক্তৰে মহিলা উদ্যমিতা অভিযান। মহিলা উদ্যমিতা আঁচনি প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ, কিয়নো ৪০ লাখ মহিলা বেংক একাউণ্টত ১০,০০০ টকা সোমাই দিয়া হৈছে বা ১০,০০০ টকা চেক প্ৰদান কৰা হৈছে। আপুনি মহিলা গোটৰ ১০,০০০ টকাৰ চেক পালেনে? তালিকাত নাম থকা সত্ত্বেও যদি আপুনি ১০,০০০ টকাৰ চেক পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আছে, অলপ পিছত জনাই আছো। বৰ্তমান লাভান্বিত প্ৰায় তৃতীয় কিস্তি হিচাপে ২৫,০০০ টকা প্ৰদান কৰা হ'ব। হয়, চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত তৃতীয় কিস্তি ২৫,০০০ টকা প্ৰদান কৰা হ'ব। ইয়াক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকলে ১০,০০০ টকাৰ চেক পোৱা নাছিলে সেইসকল হিতাধিকাৰীক একেলগে ৩৫,০০০ টকা প্ৰদান কৰিব। তালিকাত নাম থকা সত্ত্বেও যদি কিবা ভুলৰ বাবে একাউণ্টত টকাটো পোৱা নাছিলে তেনে ক্ষেত্ৰত সেইসকলৰ একাউণ্টত ৩৫,০০০ টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি জিলা সদৰত মহিলাৰ দ্বাৰা পৰিচালিত আইন, পাকঘৰ, সামূহিক ভোজনালয় আৰু ইয়াক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোগ্য পৰিয়ালক বিনামূলীয়া চাউলৰ লগতে ৰাজসাহায্যযুক্ত মচুৰ দালি, চেনি, নিমখ আৰু মিঠাতেল প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা মিঠাতেল লাভ কৰিব। আৰু যিসকলৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে ব্যৱস্থা কৰি দি দিব। ৰাজ্যত নতুনকৈ ১৫ লাখ হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনি। আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি? তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। লগতে চৰকাৰে আন এটা নতুন আঁচনি ঘোষণা কৰিছে। ১০ লাখ পৰম্পৰাগত শিপিনী সামৰি লোৱা হ'ব নিযুত শিপিনী আঁচনি। চৰকাৰে আন এটা নতুন আঁচনি ঘোষণা কৰিছে, কিন্তু এই আঁচনিৰ সুবিধা এতিয়া আপুনি নাপাব। নিৰ্বাচনৰ ৰিজাল্টৰ পিছতে এইকেইটা সুবিধা আপুনি লাভ কৰিব। আপোনাৰ ঘৰত যদি এইকেইটা আঁচনি নাই তেনে ক্ষেত্ৰত কেনেকৈ পুনৰ এই সুবিধা ল'ব নিশ্চয় নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ উল্লেখ কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই এইকেইটা আঁচনিৰ সুবিধা পাইছেনে? যদি পোৱা নাই এতিয়া এটা কমেণ্ট কৰি জনাই দিয়ক। এইকেইটা আঁচনিৰ সুবিধা কেনেকৈ ল'ব নিশ্চয় সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, কথা দিলো ২ লাখ চৰকাৰী চাকৰি দিম। হয়, ৰাজ্যৰ বিজেপি চৰকাৰে পুনৰ যদি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হয় ২ লাখ চাকৰি প্ৰদান কৰা হ'ব। ইয়াৰ বিষয়ে জনতাই কি ক'ব? আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কিন্তু ১,৬০,০০০ৰো অধিক চাকৰি প্ৰদান কৰিছে। আৰু পুনৰ হিমন্ত বিশ্ব শৰ্মাই যদি চৰকাৰ গঠন কৰে তেনে ক্ষেত্ৰত পুনৰ ২ লাখ চাকৰি দিব বুলি আশা প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, কথা দিলো নতুনকৈ ১৫ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল মহিলাই অৰুণোদয় আঁচনি পোৱা নাই সেইসকল হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি? তেন্তে সেইসকল হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ দেশত আহি আছে কঠোৰ নিয়ম। অচিনাকি ভোটাৰে ভোট কেন্দ্ৰত দিব নোৱাৰিব ভোট। কেৱল এয়াই নহয়, একেজন মানুহে দুঠাইত ভোট দিয়াও হৈ পৰিব এতিয়াৰ পৰা অতীত। এজনৰ নামত আন এজনে ভোট দিয়া হৈ পৰিব বন্ধ।
ভুৱা ভোটাৰ চিনাক্ত কৰিবলৈ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে সুপ্ৰিম কোৰ্টে। আঙুলি ছাপ আৰু চকুৰ ছাপ অবিহনে কোনো দিব নোৱাৰিব ভোট। দেশত নিকা আৰু নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ শীঘ্ৰে আহি আছে এই ব্যৱস্থা। প্ৰতিগৰাকী ভোটাৰ কাৰ্ডত সন্নিৱিষ্ট হৈ থাকিব আঙুলি ছাপ আৰু চকুৰ ছাপ। অশ্বিনী কুমাৰ উপাধ্যায়ৰ পিলৰ ভিত্তিত ডাঙৰ সিদ্ধান্ত সুপ্ৰিম কোৰ্টৰ। আৰু CJ সূৰ্যকান্তৰ ন্যায়াধীশ আৰু জয়মালা বাগচি বিচাৰপীঠৰ ডাঙৰ সিদ্ধান্ত। ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ দেশত আহি আছে কঠোৰ নিয়ম। হয়, এই নিয়মক জনতাই সমৰ্থন কৰিব নাই। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আমাক ভয় খুৱাবলৈ মমতা বেনাৰ্জী কোন এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। মমতা বেনাৰ্জীলৈ আমি ভয় নকৰোঁ। এইবাৰ পশ্চিমবংগৰ জনতাই উফৰাব মমতা চৰকাৰক। মমতা বেনাৰ্জীৰ গুণ্ডালৈ ৰাইজে ভয় নকৰিব। মমতাৰ নেতৃত্বত পশ্চিমবংগত কেৱল অশান্তি বিয়পাই এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। চাৰিওফালে হত্যা, হিংসা, মাৰপিট, অশান্তি। কেৱল এয়াই নহয়, অশান্ত জৰ্জাৰ পশ্চিমবংগলৈ আমি শান্তি আনিম। এইবাৰ পশ্চিমবংগত মোদীৰ মেজিক চলিব। গৰ্জন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। হয়, অমিত শ্বাহে যিকেইটা মন্তব্য কৰিছে পশ্চিমবংগত গৈ জনতাই কি ক'ব, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এইবাৰ আমি গঠন কৰিম চৰকাৰ। হয়, ৬৮ৰ পৰা প্ৰায় ৭৪খন আসনেৰে চৰকাৰ গঠন কৰিব বিৰোধীয়ে। ৩৫ৰ পৰা ৪০খনতকৈ অধিক আসন লাভৰ সম্ভাৱনা নাই বিজেপিৰ, মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। হয়, জগদীশ ভূঞাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব, এইবাৰ আমি গঠন কৰিম চৰকাৰ। আচলতে বিৰোধীয়ে চৰকাৰ গঠন কৰিব পাৰিবনে, কোনে কিমান আসন পাব, জনতাই কি ক'ব, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ফলাফলক লৈ সন্তুষ্ট নহ'লে কৰিব পাৰিব আবেদন। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। 3টা বিষয়ত অতীৰ্ণ হ'লে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। আবেদন কেনেকৈ কৰিব আৰু ইয়াৰ নিয়ম কি কি। আজিৰ পৰা এপ্ৰিলৰ পৰা উত্তৰবাহী পুনৰ নিৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন। অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন। শিক্ষাৰ্থীয়ে বিচাৰিলে সকলো বিষয়তে দিব লাগিব পৰীক্ষা। যদি ভাবিছে সকলো বিষয়তে পৰীক্ষা দিব, নিশ্চয় দিব পাৰিব। এইবাৰৰ ফলাফলত 3টা বিষয়ত ফেইল কৰিলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। নতুন শিক্ষানীতি মতে অহা বৰ্ষৰ পৰা নাথাকিব কম্পাৰ্টমেণ্টেল ব্যৱস্থা। অহা বৰ্ষৰ পৰা আৰম্ভ হ'ব গ্ৰেড দিয়াৰ ব্যৱস্থা। হয়, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অবৈধ বাংলাদেশীক লাষ্ট ৱাৰ্ণিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভাৰতৰ পৰা পঠাব লাগিব অবৈধ বাংলাদেশী। এইটো অবৈধ বাংলাদেশীক এৰি দিয়া নহ'ব, টালি টোপলা বান্ধি পলাব লাগিব অবৈধ বাংলাদেশী। এটা এটাকৈ অবৈধ বাংলাদেশীৰ হিচাপ লোৱা হ'ব। এইবাৰ ভাৰতত অবৈধ বাংলাদেশীৰ ৰক্ষা নাই। পশ্চিমবংগত বিজেপিৰ চৰকাৰ আহিলে নিষ্ঠা নাই অনুপ্ৰৱেশকাৰীৰ। এইবাৰ পশ্চিমবংগত বিজেপিৰ চৰকাৰ হ'ব। পশ্চিমবংগৰ জনতাই পৰিৱৰ্তন বিচাৰিছে, হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সাপতকৈ বিষাক্ত হৈছে বিজেপি। সাপকে বিশ্বাস কৰিব পাৰি কিন্তু বিজেপিক নোৱাৰি। সাপে বিশ্বাসযোগ্য কিন্তু বিজেপি বিশ্বাসযোগ্য নহয়। আপোনাৰ ঘৰত সাপক আপুনি ঠাই দিব পাৰে কিন্তু আপোনাৰ ঘৰত বিজেপিক ঠাই দিব নোৱাৰে। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মমতা বেনাৰ্জী। বিজেপিৰ হাতত পশ্চিমবংগ কেতিয়াও সুৰক্ষিত। এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে পশ্চিমবংগ কেৱল তৃণমূল কংগ্ৰেছৰ হাতত সুৰক্ষিত। অসমতো ভোট দিবলৈ বেলেগ ৰাজ্যৰ পৰা মানুহ আনিলে বিজেপিয়ে। 50,000 বহিৰাগতে ভোট দিছে অসমৰ বিধানসভা নিৰ্বাচনত। উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা ভোটাৰ আনি ভোট দিলে বিজেপিয়ে। মহাবিস্ফোৰণ বংগকন্যা মমতা বেনাৰ্জীৰ। হয়, মমতা বেনাৰ্জীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব। হয়, আচলতে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা মানুহ আনি অসমত নিৰ্বাচনী ভোট দিছে নেকি। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, খিলঞ্জীয়াক আক্ৰমণ কৰিলে সহ্য কৰা নহ'ব। খিলঞ্জীয়াক বৰ্বৰ আক্ৰমণ কৰিলে আমি মানি নলওঁ। আমি ভূমিপুত্ৰ হয়, ইয়াত আমাৰ অধিকাৰ আছে। আৰু ইয়াত কেৱল মাত্ৰ ভূমিপত্ৰ দপদপনি চলিব। এইখন অসম খিলঞ্জীয়াৰ স্বাভিমানী অসমীয়াৰ অসম। আৰু অন অসমীয়াৰ দাদাগিৰি আমি কেতিয়াও মানি নলওঁ। বহাগ বিহুৰ পিছতে বহিৰাগতৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। প্ৰশাসনে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি অসমৰ পৰিৱেশ সলনি কৰি দিম। হুংকাৰ আটাচুৰ সভাপতি বসন্ত গগৈৰ।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ খেৰাৰ জামিনৰ বিৰুদ্ধে এছচিৰ কাষ চাপিল অসম চৰকাৰ আৰু খেৰাক দিয়া অগ্ৰিম জামিনক প্ৰত্যাহ্বান জনাই এছচিত আবেদন আৰু তেলেংগানা উচ্চ ন্যায়ালয়ে দিছিল এসপ্তাহৰ অন্তৰ্বৰ্তীকালীন জামিন পৱন খেৰাৰ বিৰুদ্ধে জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অনা ভিত্তিহীন অভিযোগৰ পাছতে আৰক্ষীৰ আৰু ৰিণিকে বুঢ়া শৰ্মাৰ ভুৱা পাছপৰ্টত প্ৰস্তুত কৰাক লৈ দেশজুৰি চৰ্চা আৰু বিপদ লগ এৰা নাই কংগ্ৰেছৰ নেতা পৱন খেৰাক আৰু খেৰাৰ জামিনৰ বিৰুদ্ধে এছচিৰ কাষ চাপিল অসম চৰকাৰ বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'